মৰিগাঁও জিলা ভিত্তিক কাৰাতে প্ৰতিযোগিতাৰ সামৰণি। মৰিগাঁও জিলা কাৰাতে সন্থাৰ সফল আয়োজন। জিলা ভিত্তিক অনুষ্ঠিত কাৰাতে প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণ। সহ শিক্ষাৰ্থীৰ মাজত মানপত্ৰ আৰু বেল্ট বিতৰণ। উপস্থিত শতাধিক অভিভাৱক আৰু কেইবাটাও ক্লাবৰ খেলুৱৈ। মৰিগাঁও জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কাৰাতে খেলৰ জনপ্ৰিয়তা। মৰিগাঁও জিলা কাৰাতে সন্থাৰ উদ্যোগত অলপতে জিলা ভিত্তিত অনুষ্ঠিত হৈ যোৱা কাৰাতে প্ৰতিযোগিতাৰ আজি এক আৰম্ভপূৰ্ণ অনুষ্ঠানত সফল খেলুৱৈসকলৰ মাজত মানপত্ৰ আৰু কাৰাতে বেল্ট বিতৰণ কৰা হয়। মৰিগাঁও জিলাৰ ক্ৰীড়া জগতৰ বাবে আজি এক উল্লেখযোগ্য দিন। জিলাখনৰ উঠি অহা প্ৰজন্মক আত্মৰক্ষা আৰু শাৰীৰিক সক্ষমতাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে মৰিগাঁও জিলা কাৰাতে সন্থাই আয়োজন কৰিছিল জিলাভিত্তিক কাৰাতে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে মানপত্ৰ আৰু বেল্ট বিতৰণ অনুষ্ঠানৰ জৰিয়তে। আজিৰ এই বিশেষ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও আগশাৰীৰ কাৰাতে ক্লাবৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেৱল খেলুৱৈয়েই নহয়, শতাধিক অভিভাৱকৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। নতুনকৈ কাৰাতে বেল্ট লাভ কৰা কণ কণ খেলুৱৈসকলৰ মুখত বিৰিঙি উঠে এক অনাবিল আনন্দ। সমগ্ৰ অনুষ্ঠানটোৰ পৰিচালনা আৰু ইয়াৰ আঁৰৰ মূল ব্যক্তিজন হৈছে মৰিগাঁও কাৰাতে ক্লাবৰ মুখ্য প্ৰশিক্ষক তথা জিলাখনৰ ক্ৰীড়া সংগঠক মানস নাথ। তেওঁৰ বলিষ্ঠ নেতৃত্বত জিলাখনৰ খেলুৱৈসকলে কেনেকৈ আগুৱাই গৈছে তাৰ এক প্ৰতিচ্ছবি আজিৰ এই অনুষ্ঠানত স্পষ্ট হৈ পৰিছে। মানস নাথৰ তথ্য অনুসৰি জিলাখনৰ প্ৰায় ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাতে খেলুৱৈ গঢ়ি তোলাটোৱেই তেওঁলোকৰ প্ৰধান লক্ষ্য। আজি আমাৰ মৰিগাঁও জিলা কাৰাতে সন্থাৰ প্ৰায় জিলাখনৰ 522জন ল'ৰা ছোৱালীয়ে আমাৰ কালাৰ বেল্ট এক্সামৰ পৰীক্ষা দিছিল আৰু এই বেল্ট এক্সাম প্ৰায় 30টা ক্লাব আছে আমাৰ ডিষ্ট্ৰিক্টখনত আৰু তেওঁলোকৰ পৰা আজি সামগ্ৰিকভাৱে মৰিগাঁৱত এটাত আজি ৰিজাল্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলক খেল প্ৰগ্ৰেমো ৰখা হৈছিলে। আহক আপোনালোকে আগুৱাই আহক, আমাৰ কেৰাটে খেলটোক আগুৱাই দিয়ক আৰু আপোনাৰ ল'ৰা ছোৱালীও আমাৰ এডমিশ্যন দিয়ক। অনাগত দিনত মৰিগাঁও জিলাৰ এই কাৰাতে খেলুৱৈসকলে ৰাজ্য তথা দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমী ৰাইজ। খেলুৱৈসকলৰ এই সফলতাত এতিয়া সমগ্ৰ মৰিগাঁও জিলাতে আনন্দৰ লহৰ উঠিছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।